ক শ্ৰেণীৰ শৈক্ষিক মেলাৰ প্ৰস্তুতি চলাই থকা হৈছে। ক শ্ৰেণীৰ যি শৈক্ষিক মেলা পাতিবলৈ দিছিলে আৰু তাৰে প্ৰস্তুতিত ছাত্ৰ ছাত্ৰীসকল আমাৰ ক্লাছ 5ৰ অলপ সহায় কৰি দিছে। ইয়াত বেলুন খুৱাই আছে। আমাৰ বিদ্যালয়ৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ শান্তি বিয়া আছিল। বিদ্যালয়ৰ ওচৰতে যিহেতু আৰু বিদ্যালয় ছুটিৰ পাছত এয়া তালৈকে বুলি আহিলোঁ। মানুহজনৰ লগৰ ছোৱালীৰ ঘৰত বিয়া আছিল বোকাজান, আৰু আমি এতিয়া বোকাজানলৈ বুলি গৈ আছোঁ। বিয়া ঘৰত মাকবিলাকৰ বৰ দিগদাৰ হয় নহয়নে? সন্তানক খুৱাই থাকোঁতে নিজৰ খাবলৈ থাকি যায়, আৰু দেউতাকে খাই বৈ উঠি এতিয়া ছোৱালীজনীক খুৱাই দিছে আৰু মই তেতিয়াহে খাব পাৰিছোঁ। এয়া বিয়া ঘৰৰ অকণমান দৃশ্য আপোনালোকক দেখুৱালোঁ। ব্যস্ততাৰ বাবে সম্পূৰ্ণ ভিডিঅ' আমি শৈক্ষিক মেলাৰ কৰি ৰাখিব নোৱাৰিলোঁ আচলতে, আৰু যিখিনি পাৰিলোঁ প্ৰথম অৱস্থাৰ ভিডিঅ' আছে তাৰে কেইটামান স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। বাইদেউ দুগৰাকী প্ৰমুখ্যে সহকাৰী বাইদেউ লগতে অভিভাৱক অধ্যাপিকাসকল আৰু অভিভাৱকৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জয়তে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু প্ৰথম কথাটো হ'ল কি, আমাৰ যেনেকৈ 7টা আমাৰ স্তৰ আছে, যেনেকৈ 5টা স্তৰত আছোঁ। 5টা স্তৰ মানে কি, প্ৰথমটো হৈছে কি শাৰীৰিক বিকাশ। শাৰীৰিক বিকাশত কি থাকিব পাৰে, ধৰক আপোনাৰ ল'ৰাটোৱে জঁপিয়াব পাৰিছে নাই, খেলিব পাৰিছে নাই, সেইখিনি আমি চাওঁ। আৰু লগতে সূক্ষ্মপেশী বিকাশ, গতিকে সিহঁতে হাতখন লিখিবৰ কাৰণে উপযোগী আছে নাই, মানে আখৰ লিখিবলৈ উপযুক্ত নহয় তেনেকুৱা তেওঁলোকে ছবি এনেকৈ ৰং কৰিবৰ কাৰণে ৰংটো কেনেকৈ কৰিছে, আঙুলিবিলাক মজবুত আছে নাই, কলমটো ধৰিবৰ কাৰণে পেঞ্চিলডাল ধৰিবৰ কাৰণে সিহঁতি উপযুক্ত হৈছে নে নাই, সেই কথাখিনিৰ কাৰণে আমি সূক্ষ্মপেশী বিকাশৰ কাৰণে কিছুমান আমি কিছুমান অৱলম্বন কৰিব লাগিব।